গৌৰৱ কৰোঁ। আমি জুবিনদাৰ যুগৰ মানুহ হয় আৰু জুবিনদাৰ দেশৰ মানুহ হয়। মই বৰ্তমান থাকোঁ ৱেষ্ট বেংগলৰ কোচবিহাৰ ডিষ্ট্ৰিক্টত। এইটো হৈছে চিটি মল। ইয়াতে আছে জয়া চিনেমা হল। ইয়াতেই জুবিনদাৰ সেই শেষৰ মুভিখন লাগিছে। মই চাবলৈ বুলি ওলাই গ'লোঁ। মানে ইমানেই এক্সাইটমেণ্ট আৰু মনটো বেয়াও লাগিছে। আজিৰ পৰা জুবিনদাক এনে ৰূপত কেতিয়াও দেখিবলৈ নাপাম। তথাপিও জুবিনদা আমাৰ মনত সদায় থাকিব আৰু তেওঁ অমৰ হৈ আছে, অমৰ হৈ থাকিব। তাৰপিছত এয়া লাহে লাহে আমি আগুৱাই গ'লোঁ। গৈ মই প্ৰথম জুবিনদাৰ সেই মানে ফটোখন দেখি ভাবিলোঁ জুবিনদাৰ ভৰিত ধৰি অকণমান মানে প্ৰণাম কৰি লওঁ। কাৰণ জুবিনদা আমাৰ কাৰণে ভগৱানৰ নিচিনা। কোনোবাই মানে নামানে নাজানো, মোৰ মনত জুবিনদাৰ কাৰণে মানে যিটুকু ঠাই আছে, হয়তো এই জীৱন্তৰ অৱস্থাত আৰু কোনেও এই ঠাইটুকু নিব নোৱাৰিব। তাৰপিছত চিনেমাখন লাগিছিলে 1:45 পৰা। আমি চাইছিলোঁ প্ৰথম শ্ব'টো। তাৰপিছত গ'লোঁ এয়া চিনেমাখন সমাপ্তৰ টাইম মানে সমাপ্তই হ'ল, কেতিয়ানো হ'ল গমেই নাপালোঁ। মানে চিনেমাখনৰ ভিতৰত এনেকুৱা দুখ লগা মানে ঘটনা বুলি নাছিলে। জুবিনদাক দেখি মনটো ইমানেই দুখ লাগিছিলে, নিজে নিজে চকু পানী ওলাই গৈছিলে। আৰু কি ক'ম, তেওঁ সদায় ভালে থাকক, আমাৰ হৃদয়ত সদায় থাকিব। যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে তেওঁ আমাৰ হৃদয়ত জীয়াই থাকিব। আৰু তেওঁ যে সোনকালে জাষ্টিচ পায় মই মনৰ পৰা বিচাৰোঁ। আৰু তেওঁ সেই গছৰ দৰেই ওখ হৈ থাকক সদায়। আৰু শেষ বুলি ক'লে সঁচাই একো শেষ নহয়, শেষ হৈ কিছুমান নতুন আৰম্ভণি হয়। তাৰপিছত এয়া আমি চিনেমা হলৰ পৰা লাহে লাহে ওলাই আহিছোঁ। আৰু মোৰ লগত যে মোৰ ফেমিলি আহিছে, সিহঁতে অসমীয়া বুজি নাপায়, তথাপিও তেহেঁতক লৈ আহিছোঁ জোৰ কৰি, আমাৰ হিয়াৰ আমঠু শেষৰ সেই চিনেমাখন চাওক বুলি। আৰু এই ভিডিঅ'টো দিয়াৰ মোৰ কোনো মানে মনেই নাছিলে চোৱাটো। আজি মানে হ'ল কেইদিনমান, কিন্তু তথাপিও ভাবিলোঁ কিছুমান স্মৃতি ৰখাৰ জন্য দি ৰাখোঁ, আমাৰ যাতে আহিব লগা প্ৰজন্মই দেখক জুবিনদাৰ গুণ আছিলে। লাষ্টত এটাই ক'ম, জয় জুবিনদা, জাষ্টিচ ফৰ জুবিনদা।